হয়, আজি আমি বিলাসীপাৰা মডেল হস্পিটেলত এক কৰ্মবিৰতিৰ বিক্ষোভ কাৰ্যসূচী হাতত লৈছোঁ। কাৰণ আমাৰ দীৰ্ঘদিনৰ ধৰি এটা দাবী আছে, আমাৰ এটা বুলি নহয় বহুতো দাবী আছে। তাৰ ভিতৰত আমাৰ 7 পে কমিশ্যন হিচাপে আমাক দৰমহা দিব লাগে, আমাৰ চাকৰি নিয়মীকৰণ কৰিব লাগে, এইখিনি আমাৰ দাবী আছে। যদি দাবী মানি লয় তাৰপিছত আমি বেলেগ পদক্ষেপ ল'ম বুলি ভাবিছোঁ। হয়, আজি আমি বিলাসীপাৰা মডেল হস্পিটেলৰ যিখিনি আমাৰ NSMৰ অধীনত কৰ্মৰত আমাৰ কৰ্মচাৰীখিনি আমি আজি 3দিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে মানে বিক্ষোভ কাৰ্যসূচীৰে আমি কৰ্মবিৰতি লৈছোঁ। কাৰণ আমাৰ কিছুমান দীৰ্ঘদিনীয়া দাবী আছে, সেই দাবীসমূহ পূৰণ নকৰালৈ আমি এইখিনি আমি আন্দোলন চলাই যাম। আৰু এতিয়া আমাৰ 3দিনীয়া কাৰ্যসূচী, আমাৰ কিছুমান দীৰ্ঘদিনীয়া দাবী, যেনে আমাৰ চাকৰি ৰেগুলাৰ নিয়মীয়াকৰণ নকৰালৈ আমাক 7 পে অধীনত আমাক দৰমহা দিব লাগিব। আমাৰ এইবিলাকে কিছুমান দাবী আছে, এই দাবীসমূহ যাতে আমাক পূৰণ কৰি দিয়ে। এতিয়া আপোনালোকৰ ওচৰত মানে চৰকাৰক মানে অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ এই দাবীসমূহ যাতে পূৰণ কৰি দিয়ে, আৰু যদি এই দাবীসমূহ পূৰণ নকৰে তেনেহ'লে আমি আগলৈ আমি আকৌ মানে কিছুমান কাৰ্যসূচী কি কৰিম আৰু।